हाय फ्रेंड्स, रिसेंटली अखिल गोगोई को देखा गया एक गोरखा फैमिली के घर में। वो वहाँ पर कुछ गोरखा लोगों के ट्रेडिशनल खाना खा रहे थे और उसे लोगों के सामने एक वीडियो के जरिए दिखा भी रहे थे। उन्होंने टेस्ट किया गोरखा लोगों के सेल रोटी, गुंदरुक का अचार, तिल का अचार, मोई और मक्खन। मैं आसो एटा गोरखा फैमिली 2012 सनत न मैं ये फैमिलीटुत থাকিছিল। এই পৰিয়ালটোৰ ঘৰখন মোৰ খুব আপোন। ইয়াত যেতিয়া আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এক্সিকিউটিভ হৈছিলে, চেণ্ট্ৰেল এক্সিকিউটিভ, তেতিয়া দুদিন মই এই ঘৰখনত থাকি চেণ্ট্ৰেল এক্সিকিউটিভত ক্লাছ লৈছিলোঁ। আজি মায়ে এই ঘৰৰ মা আৰু এয়া দেউতা আৰু এজনী বোৱাৰীজনী বোৱাৰীজনী আৰু লগত মোৰ বন্ধুটো সি বাহিৰলৈ গৈছে এতিয়া স্কুললৈ। মোক আজি খাবলৈ দিছে, আমাৰ গোটেইখিনিকে খাবলৈ দিছে এইটো কি কয় গোৰ্খাসকলৰ বা নেপালীসকলৰ চেল ৰুটি। এই চেল ৰুটি চাওক, তাৰপিছত গোৰ্খাসকলৰ এই চেল ৰুটিৰ লগত দিছে এইটো তিলৰ আচাৰ। এইটো আপোনালোকে যদি খাই পোৱা নাই, ইমান সুন্দৰ তিলৰ আচাৰ, নেপালীৰ খাদ্য। তাৰপিছত এইটো হ'ল গুন্দুকৰ চাটনি বা আচাৰ। সেইটো হ'ল মূলা, নহয় জানো? সৰিয়হৰ শাক ৰুটি কি থাকে? আমি আগতে বনাই লৈছো সৰিয়হৰ শাকৰ বনাই লৈছো, এতিয়া আৰু নানান কিবা কিবি দি চাটনি বনাব। একদম খাই ইমান মজা লাগে। আৰু তাৰ লগত একেবাৰে আটাইতকৈ মানে একদম মানে গোটেই বস্তুটোক আৰু বেছি মানে হেৰি কৰি দিয়ে, গাখীৰো নহয় আৰু হেৰিও নহয়, দৈও নহয় আৰু লাঠিও নহয়। নতুন বস্তু এটা মই, এইটো মই আপোনালোকে কোনোবাই খাইছে নাই মই নাজানো। অকণমান মই ইয়াত অকণমান বাকী দিলে আপোনালোকে ধৰিব পাৰিব। এইটো গাখীৰো নহয়, চাওকচোন, এইটো একদম ক্ল'জ চালে ভাল গম পাব। এইটো গাখীৰো নহয় চাওক, আৰু দৈও নহয়, গাখীৰো নহয় আৰু লাঠিও নহয়। তাৰ মাজৰ এটা বস্তু, এইটো কেনেকে বনাই? এইটো দৈ গাখীৰ আমি কি কৰো, গুলি দিয়ে, গুলি লওঁ, তাৰপিছত মাখন ওলাওঁ। মাখনখিনি আমি বাহিৰ কৰি ওলাই লোৱাৰ পিছত এই বস্তুটো থাকি যায়। আমাৰ নেপালীত মই বুলি কয়। এইকেইটা আপোনালোকে তেতিয়াহ'লে দেখিলে একেলগতে এটা নেপালী বা গোৰ্খা মানুহৰ খাদ্য। আকৌ এবাৰ কৈছোঁ, ইয়াৰ নাম চেল ৰুটি খালোঁ, দুটা খালোঁ আৰু বেছি নোৱাৰোগৈ। আৰু তাৰপাছত তিলৰ চাটনিটো মই বনোৱাতে আমি মাখন ওলাই মাখনটো উলিয়াই লৈ গ'ল। তাৰমানে এই গাখীৰটোৰ পৰা মাখনটো উলিয়াই লৈ গৈছিল। তাৰপিছত এইটো মাখন চাওক, খাই চাওক, অলপ গোটেইখিনি খাই দিলে বেছি হ'ব নেকি? মাখন মানে আচল মাখন, শ্ৰীকৃষ্ণ যে খাইছে তাৰপিছত এইটো গুন্দৰুক আৰু আমাৰ মই এই চাৰিটা বস্তুৰে এটা অপূৰ্ব সুন্দৰ জলপান আজি খালোঁ। আমাৰ চেত্ৰীৰ ঘৰ, কি নাম আছিলে? সন্তোষ চেত্ৰীৰ ঘৰ, মোৰ বন্ধু সন্তোষ চেত্ৰীৰ ঘৰ। এইসকল বহুত পুৰণি, 10 বছৰ আগত, 10 বছৰ নহয়, 12 বছৰ 13 বছৰৰ আগত এই ঘৰখনত দুদিন থাকি গৈছোঁ। আৰু এই 12 বছৰ 13 বছৰ পাছত অহাৰ পাছতো একেই মৰম। গোৰ্খা মানুহৰ, নেপালী মানুহৰ একেই মৰম। মোৰ মা আৰু দেউতা, তেখেতসকলে আজি আমাক একদম খোৱাবৰ কাৰণে চলিৰ পৰা ৰৈ আছে। তাৰপাছত ভাত খাম বাৰু, ধুনীয়াকৈ আমি খালোঁ। আৰু মই এতিয়া দুটা ঘৰলৈ লৈ যাম মানুহজনীৰ কাৰণে।
দুটা আমাৰ হেৰি কি কয় চেল ৰুটি, দুটা চেল ৰুটি মই ঘৰলৈ লৈ যাম। আৰু ইমান সুন্দৰ খাদ্য খোৱাৰ কাৰণে আৰু যিসকল অসমৰ মানুহে এই খাদ্যটো নাজানে যে নেপালীসকলৰ এইটো সাংঘাতিক ধৰণৰ এটা লোকখাদ্য হয়, সকলোৰে ঘৰে ঘৰে থকা এটা তেখেতসকলৰ জাতীয় খাদ্য। এই খাদ্যটোৰ বিষয়ে যোনে নাজানে তেখেতসকলক কেতিয়াবা নেপালী বা গোৰ্খা মানুহৰ ঘৰত এই খাদ্যটোৰ টেষ্ট ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু এই মৈটো যে আপুনি খাব আৰু सके धन्यवाद। तो फ्रेंड्स, थैंक यू फॉर वॉचिंग। ऐसी खबर पाने के लिए आप हमारे चैनल को जरूर सब्सक्राइब करें।